বছৰৰ অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্ট নগাঁও জিলাৰ ঢিঙৰ চাৰিআলি খেলপথাৰত অনুষ্ঠিত হৈছে 14 বছৰৰ অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্ট। সৌৰ বহুমুখী সমবায় সমিতি লিমিটেড সৌৰ মাল্টিপাৰ্পছৰ উদ্যোগত অনুষ্ঠিত হৈছে আণ্ডাৰ 14 ক্ৰিকেট টুৰ্ণামেণ্ট। নৱপ্ৰজন্মক ড্ৰাগছৰ পৰা আৰু নিচাজাতীয় দ্ৰব্যৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যেৰে এই বিশেষ আৰু সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে সৌৰ মাল্টিপাৰ্পছে। ইতিমধ্যে এই টুৰ্ণামেণ্টৰ জৰিয়তে ঢিঙৰ বহু যুৱ খেলুৱৈক জিলা পৰ্যায়লৈ লৈ যাব বুলি জানিব দিয়ে উদ্যোক্তা সমিতিয়ে। সৌৰ মাল্টিপাৰ্পছৰ এই বিশেষ পদক্ষেপক লৈ এতিয়া সমগ্ৰ অঞ্চলতে দেখিবলৈ পোৱা গৈছে প্ৰশংসা। আমি ভোগালী বিহুৰ উপলক্ষে সংগতি ৰাখি আমাৰ সৌৰ বহুমুখী সমবায় লিমিটেডৰ উদ্যোগত আমি ঢিঙত 14 বছৰ অনুৰ্ধৰ এখন খেল আয়োজন কৰিছোঁ। 4টা টিমে ইয়াত যোগদান কৰিছে আৰু আমি নৱপ্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰিবৰ কাৰণে এই প্ৰচেষ্টাটো হাতত লৈছোঁ। যি আমাৰ বৰ্তমান নৱপ্ৰজন্মৰ ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে তাৰ পৰা আমি ঢিঙক ড্ৰাগছৰ পৰা মুক্ত কৰিবৰ কাৰণে খেলৰ জৰিয়তে তেওঁলোকক যাতে আমি তাৰ সেই পথটোত যাব নোৱাৰে তাৰ এটা ব্যৱস্থা কৰি আমি 14 বছৰ তলৰ ল'ৰা ছোৱালীখিনিক খেলৰ প্ৰতি আগ্ৰহী কৰিবৰ কাৰণে এই ব্যৱস্থাটো হাতত লৈছোঁ। আৰু আমি দেখিছোঁ তেওঁলোকে আগ্ৰহী খেলিবৰ কাৰণে তেওঁলোক মানে সুবিধা পালে তেওঁলোকে খেলিবৰ বাবে আগ্ৰহী হৈ আছে। আমি যদি এই ব্যৱস্থা হাতত লওঁ এনেকৈ তেওঁলোকে হয়তো ভৱিষ্যতে ইয়াৰ পৰাই 2-এজন খেলুৱৈ ওলাই আমাৰ ঢিঙৰ নাম কৰিব বুলি মই আশাবাদী। সেইবাবে আমি এই ঢিং সমবায় সৌৰ সমবায় সমিতি লিমিটেডৰ পৰা এই ব্যৱস্থা হাতত লৈছোঁ। আমি সেই উদ্দেশ্য আগত ৰাখি পেলাই বৰ্তমান খেলখন আয়োজন কৰিছোঁ। আমাৰ আশা আছে ঢিঙৰ পৰা আমি বহুকেইজন খেলুৱৈ আমি বাহিৰত খেলাবলৈ নিয়া আশা আছে আৰু সেইটো মোৰ এটা লক্ষ্য, সেইটো মই পূৰণ কৰিম বুলি তেওঁলোককে প্ৰতিশ্ৰুতি দিছোঁ। তেওঁলোক যদি মোৰ লগত থাকে আগবাঢ়ি আহে আৰু আমি তেওঁলোকৰ লগত আমাৰ ঢিং সৌৰ মাল্টিপাৰ্পাছ যিটো আমাৰ কোম্পানী আছে কোম্পানীৰ জৰিয়তে আমি তেওঁলোকক আগুৱাই নিম। আৰু মই এটা বৰ্তমান আগবাঢ়িও আছোঁ, এটা ইয়াতে কোচিং চেণ্টাৰ খোলাৰ মই এটা ব্যৱস্থা কৰি আছোঁ। এই কোচিং চেণ্টাৰৰ জৰিয়তে আমি সৰু সৰু ল'ৰা ছোৱালীখিনিক আৰু যাতে আগবঢ়াই নিব পাৰোঁ আৰু আগবঢ়াই নিবলৈ হ'লে আমাৰ ঢিংবাসী ৰাইজৰ সহায় সহযোগিতা লাগিব। গতিকে সকলোৱে যদি সহায় সহযোগিতা কৰে তেতিয়াহ'লে মই তেওঁলোকক আগবঢ়াই নিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ।